নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুসকল, আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে তো প্ৰথমত আপোনালোকে ভিডিঅ'টো চাই লওক। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। এখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল, তাকো আমি খনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো। যিহেতু তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। তো ফ্ৰেণ্ডসকল, আপোনালোকে ভিডিঅ'টো চাই গম পাই গৈছে যে এই মাহত অৰ্থাৎ আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনি আপোনালোকে টকা নাপায়। তো কিমান তাৰিখত লাভ কৰিব? ছেপ্টেম্বৰ মাহৰ 17 তাৰিখত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু নতুন হিতাধিকাৰসকলে যিসকলে ইয়াৰ আগত অৰ্থাৎ এপ্লাই কৰা নাই, যিসকলে এই জুন মাহটোত এপ্লাই কৰিছে, সিহঁতে ছেপ্টেম্বৰ মাহতে লাভ কৰিব পাৰিব। আৰু পুৰণি যিসকলে আছে সিহঁতকো আকৌ এবাৰ নতুন এপ্লাই কৰিব গৈছিল। যদি আপোনালোকে এপ্লাই কৰিছে তেন্তে এই আগষ্ট মাহত আপোনালোকে টকা লাভ নকৰে, আপোনালোকে লাভ কৰিব ছেপ্টেম্বৰৰ 17 তাৰিখত। ছেপ্টেম্বৰ 17 তাৰিখত কিয় টকা লাভ কৰিব? কাৰণ ছেপ্টেম্বৰ 17 তাৰিখত আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাৰ্থডে বাবে সেই 17 তাৰিখতে আপোনালোকে এই উপহাৰটো পাব, যিটো অৰুণোদয় আঁচনি 3.0 1250 টকাকৈ লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এই তাৰপিছত অক্টোবৰৰ পৰা আপোনালোকে আকৌ 10 তাৰিখতে এই টকাখিনি লাভ কৰিব পাৰিব। অকল ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এইটো। আৰু অক্টোবৰ, তাৰপিছত নৱেম্বৰ, এনেকুৱাকৈ 10 তাৰিখলৈকে আগৰ দৰেই চলি থাকিব। তো ফ্ৰেণ্ডসকল, যিসকলে এই বছৰ অৰুণোদয় আঁচনিখিনি মানে এপ্লাই কৰিছে 3.0, যিসকলে আগতো লাভ কৰিছিল টকা, সিহঁতকো আকৌ এবাৰ এপ্লাই কৰিব বুলি কৈছে। যিসকলে এপ্লাই কৰা নাই সিহঁতে কেঞ্চেল হৈ যাব, কাৰণ ইয়াৰ আগতো কৈছিল যে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যিসকলে নতুন 3.0 নতুন হিতাধিকাৰ এপ্লাই কৰিছে সিহঁতৰ ঘৰে ঘৰে গৈ এটা লেটাৰ দিব। যিসকলে চিলেক্টেড হৈছে, যিসকলৰ নাম আহিছে অৰুণোদয় আঁচনিত, সিহঁতক ঘৰে ঘৰে গৈ এটা লেটাৰ দিব। লেটাৰৰ লগতে 5টামান কিতাপ পাব। তো আৰু 5টাকৈ কিতাপ পাব। সেই কিতাপখিনি পঢ়ি চাব, খুব ভাল কিতাপ হয় এইবিলাক। যিটো আমাৰ স্বামী বিবেকানন্দৰ আছে, তাৰপিছত গোপীনাথ বৰদলৈৰ আছে। তো 5টামান এনেকুৱা কিতাপ পাই যাব লেটাৰৰ লগতে। আৰু লেটাৰটো আপোনালোকৰ গ্ৰাম অঞ্চলত আৰু যিসকলে টাউনত বসবাস কৰে, গ্ৰামত অৰুণোদয় হিতাধিকাৰসকলেই যিসকলে কৰ্মসংস্থানত আছে সিহঁতেই আপোনালোকৰ ঘৰত গৈ দি আহিব, যদি আপোনালোকে চিলেক্টেড হৈছে। আগষ্ট মাহ যোৱাৰ পিছত ছেপ্টেম্বৰৰ 17 তাৰিখতে আপোনালোকে লাভ কৰিব পাৰিব 1250 টকা। এই 1250 টকাৰ পিছত আৰু এটা স্কিম আছে, যিটো আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে 250 টকাকৈ এক্সট্ৰা এটা বেনিফিট পাব। বেনিফিটটো কি? তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। আৰু যিসকলে নতুন ভিজিট কৰি আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল, 250 টকা এইটোৱে যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আহিছিল ইমান দিন, আৰু যিসকলে ছেপ্টেম্বৰ মাহতে নাম আহিব আগষ্ট মাহত, এই মাহত যিসকলৰ নাম আহিব, যিসকলৰ ঘৰে ঘৰে গৈ কিতাপ সংস্থাপন আছে, সিহঁতে ঘৰে ঘৰে গৈ যদি আপোনালোকৰ লেটাৰ দিয়ে তেন্তে ভাবিব আপুনি চিলেক্টেড হৈছে। তো সিহঁতৰ নামত যদি গেছ আছে, সিহঁতৰ নামত যদি মানে কনজিউমাৰ ID গেছৰ নাম যদি আপোনালোকৰ নামত যদি কিতাপখিনি আছে, তেন্তে আপোনালোকে 250 টকাকৈ লাভ কৰিব পাৰিব। যেতিয়া আপোনালোকে বুকিং কৰিব, 15 দিন পিছত হওক, 1 মাহ পিছত, যেতিয়া আপোনালোকে গেছটো বুকিং কৰিব, সেই আপোনালোকে এই গেছৰ বুকিঙৰ লগতে 250 টকাকৈ আপোনালোকৰ একাউণ্টত সোমাই যাব। একাউণ্টত এইটোৱে একাউণ্ট দিব লাগিব যিটো একাউণ্ট আপোনালোকে আধাৰ কাৰ্ডৰ লিংকৰ লগত জড়িত আছে। যদি লিংকৰ লগত জড়িত নাই তেন্তে আপোনালোকৰ টকাখিনি নোসোমায়। তো ফ্ৰেণ্ডসকল, চেক কৰি ল'ব যে আধাৰ কাৰ্ড লিংকৰ লগত আপোনালোকৰ
বেংক একাউণ্ট লিংক কৰিছে নে কৰা নাই এইটো চেক কৰি ল'ব সিহঁতৰ বাবে এই গুড নিউজটো দিছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে তো আপোনালোকে চেক কৰি ল'ব এবাৰ তো ফ্ৰেণ্ডছসকল এইটো হৈছে 250 টকা এটা বেনিফিট পাব কিতাপ যিসকলৰ অৰুণোদয় আঁচনি লাভ কৰি আহিছে আৰু যিসকলে লাভ কৰিব সিহঁতৰ বাবে এইটো সিহঁতৰ নামত যদি কিতাপ থাকে গেছৰ যদি কিতাপ থাকে তেন্তে আপোনালোকে লাভ কৰিব পাৰিব আৰু এটা কথা ফ্ৰেণ্ডছসকল এইবাৰ অৰুণোদয় আঁচনি 3.0 আপোনালোকে গম পাই যাব যে আপোনালোকৰ নামটো আছে নে নাই অৰুণোদয় হিতাধিকাৰীৰ আপোনাৰ নামটো সিলেক্টেড হৈছে নে হোৱা নাই আৰু যিসকলৰ মানে সিহঁতে ভেৰিফিকেশ্যন কৰিব আহিব আপোনালোকৰ মানে ঘৰে ঘৰে গৈ তো গ্ৰাম অঞ্চলত এজনকৈ সকলোৰে ৱাৰ্ড আৰু টাউনত গ্ৰাম অঞ্চলত যাব আৰু টাউনত ৱাৰ্ড কমিশ্যনাৰ হিচাপে ৱাৰ্ডত হিচাপে ভাগ ভাগকৈ কৰ্মসংস্থান গৈ আপোনালোকৰ ঘৰত চেক কৰিব তো ফ্ৰেণ্ডছসকল অৰুণোদয় 3.0 এইটো এটা গুড নিউজ দিছে যে এই ছেপ্টেম্বৰ মাহতে টকাখিনি লাভ কৰিব 40,000 মহিলাই এই ছেপ্টেম্বৰ মাহত 17 তাৰিখত আপোনালোকৰ একাউণ্টত সোমাই যাব 1250 টকাকে আৰু 250 এক্সট্ৰা পাব আপোনালোকৰ নামত গেছৰ কিতাপখিনি আছে তেন্তে আপোনালোকে যেতিয়া বুকিং কৰিব তেতিয়া 250কে লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডছসকল গুড নিউজটো কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ